চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং CDSC ফালৰ পৰা ওলাইছে আপোনালোকৰ 34টা প্ৰজেক্ট এছ'চিয়েট আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰ আৰু আদাৰ্ছৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ যদি আবেদন কৰিম বুলি ভাবিছে লাষ্ট ডেটটো হৈছে 20 ফেব্ৰুৱাৰী 2025 আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু টোটেল পদ আছে আপোনালোকৰ 34টা প্ৰজেক্ট এছ'চিয়েট প্ৰজেক্ট ইঞ্জিনিয়াৰ আৰু আদাৰ পোষ্ট তো ইয়াৰ আপোনালোকৰ প্ৰজেক্ট এছ'চিয়েটৰ পোষ্ট ওলাইছে 4টা আৰু ইয়াৰ জব লোকেশ্যনটো হ'ল গুৱাহাটী আৰু 2 নম্বৰতে প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে ওলাইছে 11টা আৰু ইয়াৰ আপোনালোকৰ জব লোকেশ্যনটো হ'ল গুৱাহাটী আৰু 3 নম্বৰতে আপোনালোকৰ আছে প্ৰজেক্ট অফিচাৰৰ কাৰণে 7টা পোষ্ট আৰু ইয়াৰো জব লোকেশ্যনটো গুৱাহাটী আপোনালোকৰ গোটেইকেইটা আপোনালোকৰ গুৱাহাটীৰ আছে জব লোকেশ্যনটো আৰু প্ৰজেক্ট ছাপৰ্ট ষ্টাফৰ কাৰণে 3টা পোষ্ট ওলাইছে ইয়াৰো আপোনালোকৰ জব লোকেশ্যন গুৱাহাটী প্ৰজেক্ট টেকনিচিয়ানৰ কাৰণে ওলাইছে 3টা আৰু ইয়াৰ জব লোকেশ্যনটো হৈছে গুৱাহাটী আৰু শিলচৰ আৰু 6 নম্বৰতে আছে ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ প্ৰজেক্ট লেণ্ড ইয়াৰ কাৰণে ওলাইছে 6টা আৰু ইয়াৰ আপোনালোকৰ জব লোকেশ্যনটো হ'ল গুৱাহাটী আৰু শিলচৰ আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকটো পদৰ ইয়াৰ বেলেগ বেলেগ আছে আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ গোটেইকেইটা পদতে আপোনালোকৰ বেলেগ বেলেগকৈ ধৰি দিছে আৰু ইয়াৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা হৈছে আৰু লাষ্ট ডেটটো হ'ল আপোনালোকৰ 20 ফেব্ৰুৱাৰী যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে চিডেকৰ ফালৰ পৰা ওলোৱা লাষ্ট ডেটটো হ'ল 20 ফেব্ৰুৱাৰী তো 20 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব